जय हिंद दोस्तों एसएससी जीडी 2024 नॉर्थ ईस्ट रीजनर एडमिट कार्ड डाउनलोड करिब परा लिंक एक्टिवेट करि दिसे आपनालोके घरते बहि निजर मोबाइলৰ পৰা एडमिट कार्ड डाउनलोड करिब पारिब जदि आपुनी नॉर्थ ईस्टर হয় आपनालोके गूगल क्रोम ब्राउजारत एसएससी एनईआर एडमिट कार्ड लिखि सार्च करि दियक प्रथम जंतु पेज खुल खाबो स्टाफ सिलेक्शन कमिशन बुली तात क्लिक करि आपनालोके नेक्स्ट पेजলৈ গুচি যাওক এনেকে ইন্টাৰফেস দেখিবলৈ পাব যদি আপুনি নৰ্থ ইষ্টত থাকে তেতিয়া হলে আপুনি এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব নিজৰ এক্সামিনেশন ডেট এক্সামিনেশন সেন্টাৰ সকলো চাব পাৰিব বহুত লৰা ছোৱালীৰ এপ্লিকেশন ৰিজেক্ট হৈছে হেইটো আপোনালোকে চেক কৰিব পাৰিব এনেকে আপোনালোকে পেজটো দেখিবলৈ পাব এনেকে আপোনালোকৰ ইয়াত লিখা গৈছে ষ্টেটাস এডমিট কাৰ্ড ফৰ কনস্টেবল জিডি আৰ্ম ফোৰ্স এসএসসি জিডি 2024 এক্সামিনেশন ডিটেইলছত ক্লিক হিয়াৰ বুলি লিখা আছে ইয়াত ক্লিক হিয়াৰত আপোনালোকে ক্লিক কৰিব লাগিব যোনটো প্ৰথমটো আপোনালোকে দেখি পাইছে অলপ যদি ভালকে দেখি পোৱা নাই বুলি মই জুম কৰি দেখাই দিছো ক্লিক কৰাৰ লগে লগে এনেকে ইন্টাৰফেস আপোনালোকে দেখিবলৈ পাব ৰেজিষ্ট্ৰেচন আইডি আৰু ডেট অফ বাৰ্থ আপোনালোকৰ জন্ম তিথিটো মাৰি সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ এডমিট কাৰ্ডটো ওলাই যাব এপ্লিকেশন ডেট এপ্লিকেশন সেন্টাৰ আপোনালোকৰ এক্সাম সেন্টাৰ সকলো আপোনালোকে দেখিবলৈ পাব যদি আপোনালোকৰ ৰেজিষ্ট্ৰেচন আইডি নাই তেতিয়া ৰোল নম্বৰৰ পৰাও চাব পাৰিব যদি হেতু নাই তেতিয়া ক্যান্ডিডেট নেম আৰু ডেট অফ বাৰ্থৰ পৰা আপোনালোকে চাব পাৰিব ডেট অফ বাৰ্থৰ পৰা ৰেজিষ্ট্ৰেচন আইডি টো ওলাব যেনেকৈ আপুনি ক্লিক কৰি দিয়ে তেতিয়া হলে ক্যান্ডিডেট নেম ৰোল নম্বৰ ক্যান্ডিডেট নেম জেন্ডাৰ ফিমেল এক্সামিনেশন ডেট এক্সামিনেশন সিটি এইবিলাক সকলো আপোনালোকে এই তলত দেখিবলৈ পাব আৰু লাষ্টত ঢাক খাইছে ইয়াত এডমিট বুলি আছে হেইটো এডমিট মই আপোনালোকক দেখাই দিছো এইটো এডমিট বুলি আছে ইয়াত ক্লিক কৰি আপোনালোকে এডমিটটো ডাউনলোড কৰিব পাৰিব এনেকে মই আপোনালোকক ৰেজিষ্ট্ৰেচন আইডি আৰু পাসওয়াৰ্ড মাৰি দেখাম মই ৰেজিষ্ট্ৰেচন আইডি মাৰিলো এতিয়া মোৰ ডেট অফ বাৰ্থ মই মাৰিম ডেট অফ বাৰ্থটো ক্লিক কৰি মই ইয়াত সাৰ্চ নো ষ্টেটাস বুলি ইয়াত ক্লিক কৰি দিম ক্লিক কৰাৰ লগে লগে এনেকে ইন্টাৰফেস দেখিবলৈ পাব তলত ক্যান্ডিডেট নেম ক্যান্ডিডেট ৰেজিষ্ট্ৰেচন আইডি ক্যান্ডিডেট নেম ডেট অফ বাৰ্থ ইয়াত ৰিজেকশন কেছ মোৰ এইটো ৰিজেক্ট হৈ গল ইয়াত ইনভ্যালিড ফটো মানে ফটো আৰু সিগনেচাৰটো ধুনিয়াকে আপলোড নকৰাৰ কাৰণে মোৰ এপ্লিকেশনটো ৰিজেক্ট হল যদি আপোনাৰ ৰিজেক্ট হোৱা নাই যদি ৰিজেক্ট হল এনেকে দেখিবলৈ পাব যদি ৰিজেক্ট হোৱা নাই ফটোৰ হেখত এডমিট বুলি আহিব তাৰ তলত এটা ক্লিক কৰা জায়গা আহিব ডাউনলোড হিয়াৰ বুলি তাত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰিব পাৰিব আপোনালোকৰ এক্সাম ডেট এক্সাম সিটি সকলো আপোনালোকে তাত চাব পাৰিব মোৰ এইটো ৰিজেক্ট হৈ গল বহুত লৰা ছোৱালী ৰিজেক্ট হৈছে কিবা এটা কাৰণত যদি কাৰোবাৰ সিগনেচাৰ ভাল হোৱা নাই ফটো ভাল হোৱা নাই তেতিয়া ৰিজেক্ট হৈছে আপোনালোকৰ যদি ৰিজেক্ট হল তেতিয়া উপায় নাই যদি ৰিজেক্ট হোৱা নাই তেতিয়া হলে আপুনি নিজৰ এপ্লিকেশনটো চেক কৰি এডমিট কাৰ্ড এক্সাম সেন্টাৰ ডাউনলোড এক্সাম সেন্টাৰ আপোনালোকে চাব পাৰিব আপোনালোকক এই ইনফৰমেটিভ ভিডিও যদি এনেকুৱা বিচাৰে তেতিয়া মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি লব জয় হিন্দ জয় ভাৰত